134 সংখ্যক ডুৰাণ্ড কাপৰ চেম্পিয়নছ হ'ল নৰ্থ ইষ্ট ইউনাইটেড FC। বেক টু বেক চেম্পিয়নছ নৰ্থ ইষ্ট ইউনাইটেড FC। নিজৰ টাইটেল ডিফেণ্ড কৰিলে নৰ্থ ইষ্ট ইউনাইটেড FC। আজি যোৱাবাৰৰ চেম্পিয়নছ দল আছিল নৰ্থ ইষ্ট ইউনাইটেড FC আৰু এইবাৰৰ ডুৰাণ্ড কাপ 2025ৰ চেম্পিয়নছ দল হ'ল নৰ্থ ইষ্ট ইউনাইটেড FC। আজি ফাইনেল মেচখন আছিল নৰ্থ ইষ্ট ইউনাইটেড FC আৰু ডায়মণ্ড হাৰ্বাৰৰ মাজত কলকাতাত অনুষ্ঠিত হৈছিল এই মেচখন। আৰু এই মেচখনত নৰ্থ ইষ্ট ইউনাইটেড FC 6-1 গলত পৰাস্ত কৰি ডুৰাণ্ড কাপ 2025ৰ চেম্পিয়ন হ'ল নৰ্থ ইষ্ট ইউনাইটেড FC। ইতিহাস ৰচিলে আজি নৰ্থ ইষ্ট ইউনাইটেড FCয়ে বেক টু বেক একেৰাহে দ্বিতীয়বাৰৰ বাবে ডুৰাণ্ড কাপৰ চেম্পিয়নছ দল হৈ অভিনন্দন জনালো, শুভেচ্ছা জনালো নৰ্থ ইষ্ট ইউনাইটেড FC টিমটোলৈ। নৰ্থ ইষ্ট ইউনাইটেড FC টিমটোৰ এগৰাকী সমৰ্থক হিচাপে ইয়াতকৈ আৰু আমাৰ বাবে সুখৰ কথা কি হ'ব পাৰে, ইয়াতকৈ ভাল লগা মুহূৰ্ত আৰু কি হ'ব পাৰে। বেক টু বেক ডুৰাণ্ড কাপৰ চেম্পিয়নছ নৰ্থ ইষ্ট ইউনাইটেড FC। ৱেল ডান নৰ্থ ইষ্ট ইউনাইটেড FC। খেলখনৰ কথালৈ যদি আহোঁ, প্ৰথম হাফটোত নৰ্থ ইষ্ট ইউনাইটেড FCয়ে 2-0 গলত আগবাঢ়ি আছিলে। প্ৰথম গলটো দিছিলে আছিৰ আখতাৰে, ছেকেণ্ড গলটো দিছিলে আমাৰ অসমৰ ল'ৰা পাৰ্থিৱ গগৈয়ে। খুব সুন্দৰ খেলিছে আজি পাৰ্থিৱ গগৈ, ভাল লাগিছে। ষ্টাৰ্ট কৰিবলৈ সুবিধা পাইছিলে আজি পাৰ্থিৱ গগৈ আৰু জোৱান বেনালীয়ে যিটো সুবিধা দিছিলে পাৰ্থিৱ গগৈ, সেইটো যেন পাৰ্থিৱ গগৈ খুব সুন্দৰভাৱে খেলি দেখুৱালে আৰু এটা গ'ল দিলে পাৰ্থিৱ গগৈ। গ'লটো মোৰ খুব ভাল লাগিছে। আৰু বাকী ফাৰ্ষ্ট হাফটোত নৰ্থ ইষ্ট ইউনাইটেড FCৰ খেল ইমান ভাল লগা নাই। ডিফেন্স লাইনটো অলপ দুৰ্বল হৈছিল, দুৰ্বল দেখা গৈছিলে নৰ্থ ইষ্ট ইউনাইটেড FC। ডায়মণ্ড হাৰ্বাৰে অলপ সুবিধা পাইছিলে গ'ল দিয়াৰ, কিন্তু সেই সুবিধাটো যিটো গ'ল দিয়াৰ সুবিধা পাইছিলে সেই গ'ল কিন্তু দিব নোৱাৰিলে ডায়মণ্ড হাৰ্বাৰে। বাকী থৈ সিঙক অলপ ফাৰ্ষ্ট হাফটোত দুৰ্বল দেখা গৈছিলে। থৈ সিঙৰ খেল, চিমান উনেছ আৰু থৈ সিঙে দুটা সুন্দৰ সুবিধা পাইছিলে গ'ল দিয়াৰ, নহ'লে হয়তো গ'ল স্ক'ৰ লাইন হয়তো 8টা-9টালৈ আহি গ'ল হয় চাগে নৰ্থ ইষ্ট ইউনাইটেড FCৰ। ছেকেণ্ড হাফটোত খেলৰ সম্পূৰ্ণ খেল সলনি হৈ গ'ল আৰু এটাৰ পিছত ইটোৰ পিছত সিটো গ'ল নৰ্থ ইষ্ট ইউনাইটেড FC ফালৰ পৰা আহিবলৈ ধৰিলে। ডায়মণ্ড হাৰ্বাৰৰ ফালৰ পৰা এটা গ'ল হৈছিলে, লাকি গ'ল বুলিয়ে ক'ব লাগিব সেইটো। ডায়মণ্ড হাৰ্বাৰৰ ফালৰ পৰা যি এটা গ'ল হৈছিলে, বাকী এটাৰ পিছত এটা গ'ল নৰ্থ ইষ্ট ইউনাইটেড FCৰ হৈ 6-1 নৰ্থ ইষ্ট ইউনাইটেড FCয়ে এই মেচখন জয়লাভ কৰিলে। খুব জাইৰ' চেম্পেৰিঅ, এণ্ডি ৰড্ৰিগেজ খুব ইমপ্ৰেছ কৰিলে। গুড চাইনিং বুলি ক'ব লাগিব জাইৰ' চেম্পেৰিঅ, এণ্ডি ৰড্ৰিগেজ। আৰু যিকেইটা গ'ল আহিছে আজি, 5টাকৈ গ'ল আজি আহিছে, কিন্তু 5টা গ'লৰ ভিতৰত আলাউদ্দিন আজাৰে ফালৰ পৰা কিন্তু এটাও গ'ল নাছিল। আৰু শেষৰ গ'লটো আলাউদ্দিন আজাৰে পেনাল্টিৰ জৰিয়তে যি গ'ল মেচিন আলাউদ্দিন আজাৰে ফাইনেল মেচখনতো এটা গ'ল পেনাল্টিৰ জৰিয়তে হ'লেও আলাউদ্দিন আজাৰে কিন্তু গ'ল দিলে। কিন্তু এটা কথা, আলাউদ্দিন আজাৰে ফালৰ পৰা যদিও এটা গ'ল, 5টা গ'লৰ ভিতৰত এটা গ'লো আলাউদ্দিন আজাৰে ফালৰ পৰা নাছিলে, তথাপি কিন্তু আলাউদ্দিন আজাৰে কিন্তু বেয়া খেলা নাই। আলাউদ্দিন আজাৰে খুব সুন্দৰ খেলিছে, খুব সুন্দৰ এচিষ্ট আজি দুটাকৈ এচিষ্ট আলাউদ্দিন আজাৰে ফালৰ পৰা আহিছিল। ভাল লাগিছে। আলাউদ্দিন আজাৰে গ'ল নিদিয়াকৈ 5টাকৈ গ'ল নৰ্থ ইষ্ট ইউনাইটেড FCয়ে কৰিলে আৰু শেষৰটো গ'ল পেনাল্টিৰ জৰিয়তে আলাউদ্দিন আজাৰে কৰিলে। আৰু এনেদৰে 6-1 জয়লাভ কৰি নৰ্থ ইষ্ট ইউনাইটেড FCয়ে চেম্পিয়নছ হ'ল ডুৰাণ্ড কাপৰ এইবাৰ। আৰু যদি আমি ক'বলৈ যাওঁ গল্ডেন বুট, গল্ডেন গ্লভ আৰু গল্ডেন বুটৰ বলৰ উইনাৰ, তেতিয়াহ'লে গল্ডেন বুট লাভ কৰিলে, গল্ডেন বুটৰ উইনাৰ হ'ল আলাউদ্দিন আজাৰে, গল্ডেন বলৰো উইনাৰ হ'ল আলাউদ্দিন আজাৰে আৰু গল্ডেন গ্লভৰ উইনাৰ হ'ল গুৰমিত সিং। আলাউদ্দিন আজাৰে 8টাকৈ গ'ল দি গল্ডেন বুটৰ উইনাৰ হ'ল, লগতে 8টা গ'ল আৰু 3টা এচিষ্ট কৰি গল্ডেন বলৰো উইনাৰ হ'ল আলাউদ্দিন আজাৰে। আৰু গল্ডেন গ্লভ দুটাকে ক্লিন চিট ৰাখি গুৰমিত সিঙে গল্ডেন গ্লভৰ উইনাৰ হ'ল। তো শেষত পুনৰবাৰ নৰ্থ ইষ্ট ইউনাইটেড FC টিমটোলৈ শুভেচ্ছা থাকিল, অভিনন্দন থাকিল। 134 সংখ্যক ডুৰাণ্ড কাপৰ বিজয়ী দল হ'ল, বেক টু বেক একেৰাহে দ্বিতীয়বাৰ চেম্পিয়নছ দল হ'ল। যি 23 জুলাইৰ পৰা 23 আগষ্টলৈ 24টা টিমৰ মাজত যি ডুৰাণ্ড কাপ অনুষ্ঠিত হৈছিল 134 সংখ্যক, আৰু এই 134 সংখ্যক ডুৰাণ্ড কাপৰ চেম্পিয়নছ দল হ'ল নৰ্থ ইষ্ট ইউনাইটেড FC। অভিনন্দন, শুভেচ্ছা জনাই আজিৰ ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ। ভিডিঅ'টো ভাল লাগিলে সকলোৱে লাইক শ্বেয়াৰ কৰি দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।